নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ী কৰ্মী সহায়িকাৰ মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ এটি খবৰ লৈ আহিছোঁ। অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি কৰিলে অসম চৰকাৰে, আৰু কিমান বৃদ্ধি কৰিলে সেয়া আৰু ক'ব নালাগে, আপোনালোকে গম পাইছে। দৰমহা বৃদ্ধি অসম চৰকাৰে যদিও কৰিছে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যদিও কেবিনেটত এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিছে, অনুমোদন প্ৰদান কৰিছে, তথাপিতো দৰমহা বৃদ্ধিৰ পিছতো ক্ষুব্ধ হৈ পৰিছে একাংশ অংগনবাড়ী কৰ্মী সহায়িকা লগতে সন্থাৰ বিষয়ববীয়াসকল। কি কাৰণত ক্ষুব্ধ হৈ পৰিছে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ লগতে একাংশ অংগনবাড়ী কৰ্মী সহায়িকা, এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক জনাম। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি দৰমহা বৃদ্ধি কৰিছে, ইয়াত ক্ষোভিত হৈ পুনৰ আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিব নেকি অংগনবাড়ী কৰ্মী সহায়িকাসকলে, এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক শ্বেয়াৰ কৰিব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অংগনবাড়ী কৰ্মী সহায়িকাসকলক কিছু পৰিমাণে সকাহ দিয়া হ'লেও দৰমহা বৃদ্ধিত অনুমোদন জনালে, আৰু সেই অনুপাতে একোগৰাকী অংগনবাড়ী কৰ্মীৰ 1500 টকা আৰু 750 টকা একোগৰাকী সহায়িকাৰ বাবে বৃদ্ধি কৰা হ'ল। আৰু এয়া অসম চৰকাৰৰ ফালৰ পৰাই কৰা হৈছে। অসম চৰকাৰৰ ভাগৰ যিটো ভাগ হয়, সেই ভাগৰ পৰাই বৃদ্ধি কৰা হৈছে। তো বন্ধুসকল, এইখিনিতে এটা ডাঙৰ কথা হ'ল যে দৰমহা বৃদ্ধিৰ পিছতেই কিয় ক্ষুব্ধ হৈ পৰিছে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বিষয়ববীয়াসকল লগতে একাংশ অংগনবাড়ী কৰ্মী সহায়িকাসকল। ইয়াৰ মুখ্য কাৰণটো হ'ল যে তেওঁলোকে বিচাৰিছিল, তেওঁলোকে অহৰহ কষ্ট কৰিছিল, দিনে ৰাতিয়ে তেওঁলোকে কষ্ট কৰিছিল যে এটা বিষয় লৈ, আৰু সেই বিষয়টো হ'ল যে প্ৰত্যেকগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই বিচাৰিছিল যে পূৰ্বতে সঞ্চালকালয়ৰ জৰিয়তে যি প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল, সেই প্ৰস্তাৱ মতে অসম চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি কৰিব। কিন্তু সেই আশাত চেঁচা পানী ঢালিলে অসমৰ মুখ্যমন্ত্ৰীয়ে হঠাৎকৈ ঘোষণা কৰি দিলে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহাৰ বৃদ্ধিৰ কথা, আৰু ইয়াৰ পিছতেই ক্ষুব্ধ হৈ পৰিছে তেওঁলোক। ক্ষুব্ধ হোৱাৰো কাৰণ আছে যে তেওঁলোকে যি চেষ্টা কৰিছিল যে পূৰ্বৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিব লাগে অসম চৰকাৰে, এনেকুৱা প্ৰস্তাৱ এটা চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিলে, সেই প্ৰস্তাৱ বাহাল নাৰাখিলে চৰকাৰে, যাৰ কাৰণে অংগনবাড়ী কৰ্মী সহায়িকা সন্থা এই ক্ষেত্ৰত ক্ষোভিত হৈ আছে। তো বন্ধুসকল, অংগনবাড়ী কৰ্মী সহায়িকাসকল যদিও ক্ষোভিত হৈ আছে, তেওঁলোকে সদ্যহতে অসমত দৰমহা বৃদ্ধি সংক্ৰান্তত বা দৰমহাৰ ওপৰত তেওঁলোকৰ যি বৃদ্ধিৰ ওপৰত যি ক্ষুব্ধ মনোভাৱ আছে, সেই মনোভাৱেৰে তেওঁলোকে অসমত পুনৰ এক আন্দোলনৰ পৰিৱেশ সদ্যহতে তেওঁলোকে সৃষ্টি নকৰে বুলি স্পষ্টীকৰণ তেওঁলোকে প্ৰদান কৰিছে। তেওঁলোকে পুনৰ আন্দোলনৰ পৰিৱেশ সৃষ্টি নকৰে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকে আহ্বান জনাইছে যে দৰমহাৰ বিষয়টো, দৰমহাৰ গাঁথনিটো তেখেতে পুনৰ বিবেচনা কৰিব লাগে, আৰু এনেকুৱাভাৱে আহ্বান জনোৱা হৈছে। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা অভিমত থাকিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত অৱশ্যেই জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।